ডিজিটেল সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনালোকে যদি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে বা আপোনালোকে ৰেচন কাৰ্ডত মেম্বাৰ সোমাইছিলে, সেই ৰেচন কাৰ্ডত আপোনাৰ নাম আহিছে না নাই বা আপোনালোকৰ ৰেচন কাৰ্ড হৈছে না নাই কেনেকৈ চেক কৰিব, আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব। আৰু এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। বৰ্তমান অৰুণোদয় আঁচনি এপ্লাই আৰম্ভ হৈ গৈছে। এই ৰেচন কাৰ্ড যদি আপোনালোকৰ নাথাকে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। ৰেচন কাৰ্ড বাধ্যতামূলক। আৰু আজি আপোনালোকক এইটো ভিডিঅ'ৰ শেষত জনাম যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ কি কি যোগ্যতা লাগিব, এইটো মই ভিডিঅ'ৰ শেষত জনাম। এতিয়া আমি আলোচনা কৰিম আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে এই লিষ্টখন, ৰেচন কাৰ্ডৰ যিটো লিষ্ট, সেই লিষ্টটো আপোনালোকে কেনেকৈ চাব, আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে চাব পাৰিব। যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে, সেই লিষ্টটো যদি আপোনালোকে চাব বিচাৰে যে আপোনাৰ ৰেচন কাৰ্ড হৈছে নে নাই, এইটো ভিডিঅ'ত জৰিয়তে আপোনালোকে চাব পাৰিব। সেইকাৰণে আপোনালোকে কি কৰিব, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক জানো কেনেকৈ লিষ্টখন চেক কৰিব লাগিব। আপোনালোকে প্ৰথমতে এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব NFSA বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত প্ৰথম যিটো ৱেবছাইট আহিব এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে অলপ ৱেইট কৰিব। আপোনাৰ পেজটো লোডিং খাই আছে। ইয়াত আপোনালোকে আহি গৈছে। ইয়াত আপোনালোকৰ ৰেচন কাৰ্ডৰ লিষ্টখন চাবৰ কাৰণে ইয়াত আমাৰ ৱেবছাইটটো আহি গৈছে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দিয়া আছে ৰেচন বুলি। এই ৰেচন অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিছে। ইয়াত চাওক, ইয়াত দুটা এপ্লিকেশ্যন আহিছে। ইয়াত আমি কোনটোত ক্লিক কৰিব লাগিব, ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেল 2 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। 2 নম্বৰ অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহি গৈছে, মানে আপোনালোকে কোন ৰাজ্যৰ আপোনালোকে লিষ্টখন চাব বিচাৰে। আমি যিহেতু আছামৰ লিষ্টখন চাম কাৰণে আমি আছাম বুলি এইটোত আপোনালোকে ক্লিক কৰিব। আছামত ক্লিক কৰাৰ পাছত আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে কেপচা কোডটো বহুৱাই দিব। ইয়াত আপোনালোকৰ কেপচা কোডটো আপোনালোকে বহুৱাব লাগিব। কেপচা কোডটো বহুৱাই আপোনালোকে কি কৰিব, ইয়াত দুটা অপশ্যন দিয়া আছে, এটা ক্ল'জ আৰু এটা ভেৰিফাই। আপোনালোকে জাষ্ট ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ভেৰিফাই অপশ্যনত ক্লিক দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া প্ৰথমটো অসম চিলেক্ট কৰা থাকিব। 2 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকৰ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত তাৰপাছত আপোনালোকৰ যিটো DFSO আছে এইটো চিলেক্ট কৰি এইটো আপোনালোকৰ ডিষ্ট্ৰিক্টত যিটো DFSO আছে এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে কি কৰিব, TFSO এটা অপশ্যন দিয়া আছে, TFSOত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকৰ কোনটো TFSO হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ স্কিম যিটো হয় এইটো আপোনালোকে ৱাল বুলি চিলেক্ট কৰি ল'ব। তাৰপাছত ইয়াত আছে চৰ্টিং বুলি আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে কি কৰিব, ৰেচন কাৰ্ড উইচ মেম্বাৰ এইটোত আপোনালোকে ক্লিক কৰিব। ইয়াত RC ষ্টেটাছ, এইটো RC ষ্টেটাছত ক্লিক কৰিব লাগিব। RC ষ্টেটাছত ক্লিক কৰি আপোনালোকে ৱাল বুলি চিলেক্ট কৰিব। এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব FPS অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ যিটো কণ্টেল হয়, মানে য'ৰ পৰা আপোনালোকে চাউল সংগ্ৰহ কৰে, সেই কণ্টেলৰ যিটো মানে যোনে মানে আপোনালোক চাউল দিয়ে সেই মানুহজনৰ নাম ইয়াতে আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপাছত আপোনালোকে ষ্টেটাছ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ষ্টেটাছ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে ছেট ৱাল বুলি আপোনালোকে চিলেক্ট কৰি দিব। ছেট ৱাল বুলি চিলেক্ট কৰাৰ পাছত আপোনালোকৰ অলপ সময় ৱেইট কৰিব। এতিয়া আপোনালোকৰ নেম অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত FPS উইথ RC এণ্ড মেম্বাৰ ডিটেইলছত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত ভিউ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ভিউ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ লিষ্টখন ওলাই আছে, আপোনালোকে অলপ ৱেইট কৰিব লাগিব। চাওক, আপোনালোকৰ মেম্বাৰৰ সকলোখিনি নাম আহি গৈছে। এনেকৈ আপোনালোকে লিষ্টখন চাব পাৰে। আৰু আপোনালোকৰ অৰুণোদয়ৰ যোগ্য কি এইটো মই জনাই আছোঁ। আৰু চাওক, এইটো
এইটো যদি আপোনালোকৰ ৰেচন কাৰ্ডটো আপোনাৰ মোবাইল ফোনত ডাউনলোড কৰিব বিচাৰে ইয়াততো আপোনালোকৰ নাম আহিছে না নাই বা আপোনালোকৰ ৰেচন কাৰ্ড হৈছে না নাই সেইটোহে জানিব পাৰিব আৰু আপোনালোকে যদি ৰেচন কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ অৰুণোদয়ত জমা দিব লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই সেইটো ভিডিঅ' আপোনালোকক বনাই দিম এতিয়া আহক অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ কি যোগ্য লাগিব আমি জানো এই অৰুণোদয় আঁচনি আপোনাৰ 15 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু এটো 28 ডিসেম্বৰলৈকে চলি থাকিব এটোৰ ভিতৰত আপোনালোকে এটো জমা দিব লাগিব আৰু ইয়াৰ যোগ্যতা চৰ্ত হৈছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে বৰ্তমান তেওঁ অসমতে বাস কৰাটো বাধ্যতামূলক মানে আপোনালোকৰ যেটো যাৰ বাবে আবেদন কৰিব সেই অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু তেওঁ বৰ্তমান অসমত থাকিব লাগিব এটো বাধ্যতামূলক আবেদনকাৰীৰ আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী আবেদনকাৰীৰ আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক হৈ থাকিব লাগিব এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী আপোনাৰ ৰেচন কাৰ্ডত যদি 3-4 জন মানুহ আছে তেতিয়াহ'লে এজনহে মাত্ৰ এটো লাভ কৰিব অৰুণোদয় লাভ কৰিব কোনে আবেদন কৰিব পাৰিব বিধৱা অবিবাহিত 45 বছৰৰ বয়সৰ উৰ্ধৰ বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই লাভ কৰিব তৃতীয় লিংগ মহিলাও লাভ কৰিব লিংগ নিৰ্বিশেষ দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2016 অনুসৰি চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া মহিলা পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকীৰ বৃদ্ধ 60 বছৰৰ বয়সৰ উৰ্ধৰ অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলা HIV থ্যালাসিয়াম ফিলিয়া সেৰেবেল পালসি কণ্ঠ অটিজম স্পেকট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা মহিলাই পৰিয়ালৰ মহিলাই আৱশ্যয়ন পৰিয়ালৰ মহিলাই ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা অন্ত্যোদয়া অন্য যোজনাৰ মহিলাৰ হিতাধিকাৰী মুঠ বাৰ্ষিক উপাৰ্জনৰ 2 লাখতকৈ কম হোৱা পৰিয়ালৰ উপাৰ্জন এবছৰত যদি আপোনালোকৰ 2 লাখতকৈ কম ইনকাম হ'ব লাগিব আশা কৰিছো ভিডিঅটো বহুত ভাল লাগিছে চেনেলটোলৈ যে প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅটো আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব যাতে আনৰো সুবিধা হয় ঘৰতে বহি মোবাইলৰ জৰিয়তে যাতে লিষ্টখন চাব পাৰে আজিৰ ভিডিঅ' এইখিনি ধন্যবাদ